Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণীৰ ইতিহাসৰ দ্বিতীয় নম্বৰ চেপ্টাৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ লগতে এইটো চেপ্টাৰত থকা কিছুমান MCQ কুৱেশ্যন যিকেইটা তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু লগতে প্ৰশ্ন উত্তৰকেইটা অতি চুটি তোমালোকে বুজি পোৱাকৈ বহুত সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। চ' ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' ব'লা কুৱেশ্যনকেইটালৈ আগবাঢ়ো। প্ৰথমতে চোৱা ষ্টুডেণ্টছ অতি চমু উত্তৰৰ প্ৰশ্ন প্ৰথম কুৱেশ্যন দিয়া হৈছে চোৱা মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল। একেবাৰে ইজি হয়, তোমালোকে এই মহাত্মা গান্ধীৰ জন্মৰ বিষয়ে এই কুৱেশ্যন তোমালোকে প্ৰায় 5-6ৰ পৰাই পাই আহিছা। চ' এইটো তোমালোকে অতি সহজতে কৰিব পাৰিবা হয়নে। যদি তোমালোকে চেপ্টাৰটো পঢ়িছা তেনেহ'লে এইকেইটা কুৱেশ্যন তোমালোকে ইজিলি কৰিব পাৰিবা। তোমালোক অলৰেডি দশম শ্ৰেণীৰ ছাত্ৰ, চ' তোমালোকে প্ৰথমতে চেপ্টাৰটো পঢ়িলে 1 মাৰ্কৰ কুৱেশ্যনকেইটাটো ইজিলি কৰিব পাৰিব লাগে হয়নে। চ' চোৱা এনচাৰটো কি হ'ব, মহাত্মা গান্ধী 1869 চনৰ 2 অক্টোবৰ তাৰিখে জন্ম হৈছিলে। তাৰপিছত চোৱা 2 নম্বৰ, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল। এনচাৰ হ'ব সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ নাটালত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল। তাৰপিছত চোৱা 3 নম্বৰ, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল। ইম্পৰ্টেণ্ট পইণ্ট হয়, ঠিক আছে, মনত ৰাখিবা। এনচাৰ হ'ব জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল। তাৰপিছত চোৱা নেক্সট 4 নম্বৰ, কাৰ নেতৃত্বত ভাৰতৰ খিলাফত আন্দোলনৰ সূচনা হৈছিল। এনচাৰ হ'ব মৌলানা চৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত খিলাফত আন্দোলনৰ সূচনা হৈছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যন, চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল। এনচাৰ হ'ব চৌৰি চৌৰাৰ ঘটনা 1922 চনৰ 5 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। তাৰপিছত 6 নম্বৰ চোৱা, কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল। এনচাৰ হ'ব চাইমন বিৰোধী প্ৰতিবাদত হোৱা পুলিচৰ লাঠিচালনাত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল। তাৰপিছত চোৱা 7 নম্বৰ কুৱেশ্যন, কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰা হৈছিল। সেইটো ইম্পৰ্টেণ্ট হয়, এইটো কুৱেশ্যনত নাহিলেও কমচে কম তোমালোকৰ MCQটো আহিবই, ভেৰি ইম্পৰ্টেণ্ট হয়। এনচাৰ হ'ব চোৱা 1929 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা লাহোৰৰ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। তাৰপিছত চোৱা 8 নম্বৰ, গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান। এনচাৰ হ'ব চোৱা গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ মাজৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব 385 কিলোমিটাৰ আছিল। তাৰপিছত চোৱা 9 নম্বৰ, সীমান্ত গান্ধী নামেৰে কাক জনা যায়। এনচাৰ হ'ব সীমান্ত গান্ধী নামেৰে আব্দুল গফুৰ খানক জনা যায়। তাৰপিছত চোৱা 10 নম্বৰ, লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল। এনচাৰ হ'ব লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল। তাৰপিছত চোৱা 11 নম্বৰ কুৱেশ্যন, 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল। এনচাৰ হ'ব চোৱা 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম ৰামছে মেকডোনাল্ডে আছিল। ইয়াত তোমালোকে চনটো মনত ৰাখিবা, যদিও কুৱেশ্যনটোত চন দিয়া হৈ আছে তোমালোকে এনচাৰটো মুখস্থ কৰোঁতে চন মুখস্থ কৰিবা, তেনেহ'লে তোমালোকৰ একেটা কুৱেশ্যনৰ পৰা তোমালোকৰ 2টা এনচাৰ হৈ যাব, ঠিক আছে। তাৰপিছত চোৱা 12 নম্বৰ, কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল। এনচাৰ হ'ব ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল। তাৰপিছত চোৱা 13 নম্বৰ, আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন। এনচাৰ হ'ব আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কেপ্টেইন মোহন সিং। তাৰপিছত 14 নম্বৰ চোৱা, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল। এনচাৰ হ'ব মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম, এই বিখ্যাত বাণীটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল। তাৰপিছত চোৱা 15 নম্বৰ, ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়। ইম্পৰ্টেণ্ট হয়, এনচাৰ হ'ব ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেড ক্লিফ নামেৰে জনা যায়, ঠিক আছে।
তোমালোকে এইটো মনত ৰাখিবা, এটা কালাৰৰ নাম দি মনত ৰাখিবা, ৰঙা ৰঙৰ কালাৰৰ নাম দি মনত ৰাখিবা, ৰেড ক্লিফ, ঠিক আছে। তাৰপিছত চোৱা দীঘল প্ৰশ্ন উত্তৰ, যদিও দীঘলকৈ দিয়া হৈ আছে, মই তোমালোকৰ মেইন পইণ্ট যিকেইটা আছে এইকেইটা ব্যৱহাৰ কৰি শ্বৰ্টকৈ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়। চ' চোৱা 1 নম্বৰ কুৱেশ্যন দিয়া আছে, সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটা বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। এনচাৰ হ'ব চোৱা, সত্যাগ্ৰহৰ অৰ্থ হ'ল সত্যৰ প্ৰতি আগ্ৰহ। ই সত্য বা অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত এক আধ্যাত্মিক সংগ্ৰাম যাৰ লক্ষ্য হ'ল হিংসা নকৰাকৈ শত্ৰুৰ হৃদয় পৰিৱৰ্তন কৰা। তাৰপিছত চোৱা প্ৰাৰম্ভিক তিনিটা প্ৰয়োগ, প্ৰথম প্ৰয়োগ কি হ'ব চোৱা, চম্পাৰণ। চম্পাৰণত কি কৰা হৈছিলে? বিহাৰৰ নীল খেতিয়কসকলক ব্ৰিটিছৰ শোষণৰ পৰা ৰক্ষা কৰিবলৈ গান্ধীজীয়ে পোনপ্ৰথমে ইয়াত সত্যাগ্ৰহ গ্ৰহণ কৰিছিলে। তাৰপিছত নেক্সট চোৱা খেৰা। খেৰাত কি হৈছিলে? গুজৰাটৰ খেৰা জিলাৰ খেতিয়কসকলে দুৰ্ভিক্ষৰ বাবে খাজানা ৰেহাই পাবলৈ কৰা আন্দোলনত গান্ধীজীয়ে নেতৃত্ব দিছিল। তাৰপিছত 3 নম্বৰ আহমেদাবাদত কি কৰিছিলে? আহমেদাবাদৰ কাপোৰৰ কলৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ বাবে তেওঁ সত্যাগ্ৰহ আৰু অনশনৰ পথ গ্ৰহণ কৰিছিল। তাৰপিছত 2 নম্বৰ ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল? এনচাৰ হ'ব প্ৰথম বিশ্বযুদ্ধত তুৰস্কৰ পৰাজয়ৰ পিছত ব্ৰিটিছে মুছলমানসকলক ধৰ্মগুৰু খলিফাৰ ক্ষমতা আৰু মৰ্যাদা কাঢ়ি লৈছিল। ইয়াৰ প্ৰতিবাদত আৰু খলিফাৰ পদটো পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ভাৰতত চৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত খিলাফত আন্দোলন আৰম্ভ হৈছিল। গান্ধীজীয়ে হিন্দু মুছলমানৰ একতা দৃঢ় কৰিবলৈ এই আন্দোলনলৈ সমৰ্থন আগবঢ়াইছিল। তাৰপিছত চোৱা 3 নম্বৰ 1920 পৰা 22 চনত গান্ধীজী কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? তাৰপিছত ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় আন্দোলন বন্ধ কৰিছিল? ষ্টুডেণ্টছ, তোমালোকে কুৱেশ্যনকেইটা ভালকৈ পঢ়িবা। কুৱেশ্যনকেইটা ভালকৈ পঢ়িলে তোমালোকে এনচাৰটো চিৰিয়েলি লিখিব পাৰিবা, এনচাৰটো তোমালোকে মাৰ্ক অনুযায়ী পাৰফেক্টলি লিখিব পাৰিবা। চ' তোমালোকে প্ৰথমতে কুৱেশ্যন পঢ়িবা। তোমালোকৰ মেইন বস্তু হৈছে কুৱেশ্যনটোত কি সুধিছে সেইটো অনুযায়ী এনচাৰটো দিবৰ কাৰণে চেষ্টা কৰিবা, ঠিক আছে। যেনেকৈ এইটো কুৱেশ্যন চোৱা, এইটো কুৱেশ্যনত 3টা ভাগত দিয়া হৈছে। প্ৰথম কুৱেশ্যনটোত সুধিছে গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিলে। তাৰপিছত নেক্সট কৈছে ইয়াৰ কাৰ্যসূচী কি আছিলে, এইটো হৈছে দ্বিতীয় কুৱেশ্যন। তাৰপিছত তৃতীয় কুৱেশ্যন এই আন্দোলন কিয় বন্ধ কৰিছিলে, এইটো হৈছে তৃতীয় কুৱেশ্যন, ঠিক আছে। তাৰমানে ইয়াত 3টা কুৱেশ্যন মোৰ দিয়া হৈ আছে, 3টা কুৱেশ্যনৰ এটা এনচাৰ লিখিব লাগে, ঠিক আছে। মই 3টা কুৱেশ্যনৰ এক্সট্ৰাকৈ এনচাৰকেইটা লিখাই দিছোঁ। চোৱা প্ৰথমতে এনচাৰ হ'ব ৰাওলাট আইনৰ বিৰুদ্ধে প্ৰতিবাদ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ পুতক তোলা আৰু খিলাফত আন্দোলনৰ সমৰ্থন জনাই গান্ধীজীয়ে 1920 চনত এই আন্দোলন আৰম্ভ কৰিছিলে। এইটো হ'ল প্ৰথম কুৱেশ্যনৰ এনচাৰ। তাৰপিছত চোৱা দ্বিতীয় কুৱেশ্যনৰ এনচাৰ, ইয়াৰ মূল কাৰ্যসূচী আছিল চৰকাৰী পদক আৰু উপাধি ত্যাগ কৰা, বিদেশী পণ্য তথা স্কুল কলেজ বৰ্জন কৰা আৰু বিদেশী সামগ্ৰী ব্যৱহাৰ বৃদ্ধি কৰা, স্বদেশী সামগ্ৰী ব্যৱহাৰ বৃদ্ধি কৰা। তাৰপিছত চোৱা নেক্সট কুৱেশ্যনৰ এনচাৰ হ'ব 1922 চনৰ 5 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত উত্তপ্ত জনতাই পুলিচ থানাত জুই লগাই 22জন আৰক্ষীক হত্যা কৰে। আন্দোলনটোৱে হিংসাত্মক ৰূপ লোৱা দেখি গান্ধীজীয়ে ইয়াক বন্ধ কৰি দিয়ে, ঠিক আছে। তাৰমানে মূল কাৰণটো তোমালোকে যদি অনলি এটা পইণ্ট লিখিব বিচাৰা, মাত্ৰ 1 মাৰ্কৰ কাৰণে হয়, তেনেহ'লে তোমালোকে এইটো লিখিব পাৰা যে এই আন্দোলনটোৱে কি কৰিছিলে, হিংসাত্মক ৰূপলৈ পৰিৱৰ্তন কৰিছিলে। সেইকাৰণে কি হৈছিলে, গান্ধীজীয়ে এই আন্দোলনটো বন্ধ কৰিছিলে, ঠিক আছে। তাৰপিছত চোৱা 4 নম্বৰ আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল, এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল। ইয়াত 2টা কুৱেশ্যন সুধিছে, 2টা কুৱেশ্যনৰ এনচাৰ চোৱা। প্ৰথম কুৱেশ্যনটো কি হ'ব, আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ব্ৰিটিছ চৰকাৰৰ আৰোপ কৰা বৈষম্যমূলক আইনসমূহ অমান্য কৰি ভাৰতৰ বাবে পূৰ্ণ স্বৰাজ অৰ্থাৎ সম্পূৰ্ণ স্বাধীনতা লাভ কৰা। তাৰপিছত চোৱা এই আন্দোলন আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য আছিল 1930 চনৰ গান্ধীজীৰ ঐতিহাসিক দাণ্ডী যাত্ৰা, য'ত তেওঁ সাগৰৰ পাৰত নিজে নিমখ তৈয়াৰ কৰি ব্ৰিটিছৰ লোন আইন ভংগ কৰিছিল। এই আন্দোলনত দেশৰ হাজাৰ হাজাৰ পুৰুষ মহিলাই স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি বিদেশী সামগ্ৰী বৰ্জন কৰিছিল আৰু চৰকাৰক কৰ দিবলৈ অস্বীকাৰ কৰিছিল। 1931 চনৰ গান্ধী আৰউইন চুক্তিৰ জৰিয়তে এই আন্দোলন প্ৰথম পৰ্যায়ৰ সামৰণি পৰিছিল। তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যন, কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচী তুমি
মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামত সমৰ্থন চুক্তি দিয়া। ইয়াৰ এনচাৰটো হ'ব চোৱা, ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ক্ৰিপছ মিছন বিফলতা, দ্বিতীয় বিশ্বযুদ্ধৰ ফলত হোৱা চৰম অৰ্থনৈতিক সংকট আৰু জাপানী আক্ৰমণৰ আশংকাত ব্ৰিটিছ চৰকাৰে ক্ষমতা হস্তান্তৰ কোনো স্পষ্ট আশ্বাস নিদিয়াত 1942 চনৰ 8 আগষ্টত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম মন্ত্ৰৰে এই আন্দোলন আহ্বান জনাইছিল। এই আন্দোলনত স্বাধীনতা সংগ্ৰামৰ এক মাইলৰ খুঁটি বুলি গণ্য কৰোঁ, কাৰণ এই আন্দোলন এক স্বতঃস্ফূৰ্ত গণবিদ্ৰোহ য'ত সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহে পোনপটীয়াকৈ ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাইছিল। এই আন্দোলনে প্ৰমাণ কৰিছিল যে ব্ৰিটিছে আৰু বেছিদিন ভাৰতত শাসন কৰিব নোৱাৰে আৰু ইয়াৰ ফলতে স্বাধীনতাৰ পথ চূড়ান্তভাৱে প্ৰশস্ত হৈছিল। তাৰপিছত চোৱা 6 নম্বৰ, ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটা চমুটোকা লিখা। এনচাৰ হ'ব, ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজৰ ধাৰণা প্ৰথমতে কেপ্টেইন মোহন সিঙে দিছিল, যদিও নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত ই এক শক্তিশালী ৰূপ লাভ কৰিছিল। 1943 চনত নেতাজীয়ে ছিংগাপুৰত ইয়াৰ দায়িত্ব লৈ স্বাধীন আৰু ভাৰতৰ অস্থায়ী চৰকাৰ গঠন কৰে আৰু মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম বাণীৰে দেশবাসীক উদ্বুদ্ধ কৰে। এই বাহিনীয়ে ব্ৰিটিছৰ বিৰুদ্ধে ইম্ফল আৰু কোহিমা পৰ্যন্ত যুদ্ধ চলাইছিল, যদিও দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয় আৰু নেতাজীৰ অন্তৰ্ধানৰ বাবে এই অভিযান স্তব্ধ হয়। তথাপিও ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই বাহিনীৰ ত্যাগ আৰু সাহসে এক বিৰল ইতিহাস ৰচনা কৰিলে। তাৰপিছত ষ্টুডেণ্টছ, মই তোমালোকৰ ভিডিঅ'ৰ প্ৰথমতে কৈছিলোঁ যে কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন ভিডিঅ'ৰ শেষৰ পিনে আলোচনা কৰিম, যিকেইটা তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, চ' এতিয়া MCQ কুৱেশ্যনকেইটা চোৱা। প্ৰথমতে, দেশ কংগ্ৰেছৰ পৰা দ্বিতীয় গুৰণীয়া মেচমেলত একমাত্ৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিল। ইয়াৰ পৰা চোৱা অপশ্যনকেইটা দিয়া আছে। প্ৰথম অপশ্যনটো হ'ব সীমান্ত গান্ধী, তাৰপিছতো মহাত্মা গান্ধী, তাৰপিছতো এনি বেচান্ত, তাৰপিছত এটাও নহয়। ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব? মহাত্মা গান্ধী। ঠিক আছে, মহাত্মা গান্ধীয়ে কি কৰিছিলে? কংগ্ৰেছৰ পৰা দ্বিতীয় ঘূৰণীয়া মেচমেলত একমাত্ৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিল। তাৰপিছত চোৱা 2 নম্বৰ, সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে পোনপ্ৰথমে প্ৰয়োগ কৰিছিল। ক'ত প্ৰয়োগ কৰিছিলে এইটো লিখিব লাগে। ঠিক আছে, ইয়াত চোৱা প্ৰথম অপশ্যন আছে দক্ষিণ আফ্ৰিকা, তাৰপিছত অপশ্যন আছে গুজৰাটত, তাৰপিছত অপশ্যন আছে চম্পাৰণত, তাৰপিছত অপশ্যন আছে এটাও নহয়। ইয়াৰ পৰা শুদ্ধ অপশ্যন হ'ব দক্ষিণ আফ্ৰিকাত। ঠিক আছে, তাৰপিছত চোৱা 3 নম্বৰ, সত্যাগ্ৰহৰ ভিত্তি হ'ল, ইয়াত চোৱা সত্যাগ্ৰহৰ ভিত্তি কি হয়? প্ৰথম অপশ্যন আছে অহিংসা, তাৰপিছত অপশ্যন আছে স্বৰাজ, তাৰপিছত সত্য, তাৰপিছত আগ্ৰহ। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব অহিংসা। চবেই জানা সত্যাগ্ৰহৰ কি আছিলে? অহিংসা আছিলে, কিয়নো এইটো মূল মন্ত্ৰ আছিলে। এইটো কাৰ মূল মন্ত্ৰ আছিলে? এইটো মহাত্মা গান্ধীৰ মূল মন্ত্ৰ আছিলে। ঠিক আছে, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো গঢ়ি তোলে। কোনে গঢ়ি তুলিছিলে? মহাত্মা গান্ধীয়ে গঢ়ি তুলিছে নে সুভাষ বসুৱে, তাৰপিছত এলেন অক্টেভিয়ান হিউমে নে ৰা বিহাৰী বসুৱে? কোনে শুদ্ধ কৰিছিলে? মহাত্মা গান্ধীয়ে। এ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। ঠিক আছে, তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যন, ৰাওলাট আইন বলবৎ কৰা হৈছিল। কেতিয়া বলবৎ কৰা হৈছিল সেইটো লিখিব লাগে। ইয়াৰ পৰা শুদ্ধ অপশ্যনটো হ'ব চোৱা বি নম্বৰ, 1919 চনৰ 8 মাৰ্চৰ পৰা। তাৰপিছত চোৱা 6 নম্বৰ, 1942 চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত বহা এখন সভাত গঠন কৰা হৈছিল। কি গঠন কৰা হৈছিল সেইটো লিখিব লাগে। প্ৰথম অপশ্যন আছে ভাৰতীয় স্বতন্ত্ৰ লীগ, তাৰপিছত আজাদ হিন্দ, তাৰপিছত মুছলিম লীগ, তাৰপিছত চোৱা 2 নম্বৰ আছে ইণ্ডিয়ান নেশ্যনেল আৰ্মি। ইয়াৰ পৰা শুদ্ধ অপশ্যন হ'ব ভাৰতীয় স্বতন্ত্ৰ লীগ। তাৰপিছত চোৱা 7 নম্বৰ, দেশৰ বাবে পূৰ্ণ স্বাধীনতাৰ প্ৰভাৱ লোৱা কংগ্ৰেছৰ অধিৱেশনখন হৈছিল। কেতিয়া হৈছিল আৰু ক'ত হৈছিল এইটো লিখিব লাগে। ঠিক আছে, ইয়াৰ পৰা চোৱা শুদ্ধ অপশ্যনটো হ'ব 1929 চনত লাহোৰত। তাৰপিছত চোৱা 8 নম্বৰ, উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত ঘটনা সংঘটিত হৈছিল। কেতিয়া হৈছিলে সেইটো লিখিব লাগে। শুদ্ধ অপশ্যনটো হ'ব চোৱা চি নম্বৰ, 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে। তাৰপিছত চোৱা 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰি ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি?
এইটো বাটোৱাৰা লিখা আছে, এইটো বাটোৱাৰা হ'ব, ঠিক আছে। এইটো কোনজন প্ৰধানমন্ত্ৰীয়ে এইটো ঘোষণা কৰিছিলে? এইটো শুদ্ধ অপশ্যন হ'ব, চোৱা শুদ্ধ অপশ্যন হ'ব ৰামজে মেকডোনাল্ড, ঠিক আছে। তাৰপিছত চোৱা 10 নম্বৰ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। কোনটো শব্দ যিটো গান্ধীজীয়ে পোনপ্ৰথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিবলৈ কাৰণে ব্যৱহাৰ কৰা আৰম্ভ কৰিছিলে? এইটো কোনটো হ'ব? শুদ্ধ অপশ্যনটো হ'ব সত্যাগ্ৰহ, ঠিক আছে। চ' ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ সৰু এটা কমেণ্ট, এটা লাইক, এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায়। চ' ষ্টুডেণ্টছ, যদি ভিডিঅ'টো তোমালোকে হেল্পফুল হিচাপে পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে তোমালোকে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা চাব পাৰিবা। আৰু লগতে ষ্টুডেণ্টছ, তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা, তাত সকলো চেপ্টাৰৰ সকলো ভিডিঅ'ৰ লিংকবোৰ, সকলো ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখা হবে। ধন্যবাদ।